বটদ্ৰৱাৰ নৱনিৰ্মিত প্ৰকল্পথলীৰ ক্ষতিসাধন অপশক্তিৰ শুভ উদ্বোধনৰ পাছতেই দুষ্ট প্ৰকৃতিৰ লোকৰ অপকৰ্ম অপশক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ প্ৰশাসন ফেব্ৰুৱাৰীলৈকে বটদ্ৰৱা প্ৰকল্পস্থলীত প্ৰৱেশ নিষিদ্ধ জোৰ জবৰদস্তি প্ৰৱেশ কৰিব বিচাৰিলেই হ'ব গ্ৰেপ্তাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি বিশ্বায়নৰ দিশত আগুৱাই নিয়াৰ বাবে নিৰ্মাণ কৰা বটদ্ৰৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰত চকু পৰিছে এছাম অপশক্তিৰ প্ৰকল্পস্থলীৰ শুভ উদ্বোধনৰ পাছতেই একাংশই গোটখাৰ পিক পেলাই প্ৰকল্পস্থলী লেতেৰা কৰিবলৈ চেষ্টা কৰাৰ লগতে আন একাংশই আনকি প্ৰকল্পস্থলীৰ টাইলছ ভঙাৰো চেষ্টা কৰিছে কিছুমান অখ্যাত ইউটিউবাৰে প্ৰকল্পস্থলীত হিন্দী গীতত নৃত্য কৰি ৰিলছ বনোৱাৰ প্ৰতিযোগিতাটো অৱতীৰ্ণ হৈছে এনেবোৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই ক'লে গুৰুজনাৰ প্ৰতি ভক্তিভাৱ নথকা মানুহে বটদ্ৰৱা প্ৰকল্পৰ ক্ষতি কৰিছে যিখিনি মানে আমাৰ ধৰ্মীয় অনুভূতিটো নাই বা গুৰুজনাৰ প্ৰতি ভক্তিভাৱটো নাই সেই ধৰণৰ ব্যক্তিয়েহে সেই কাম কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ এইবিলাক ক্ষেত্ৰত যোন সোমাই তাত সেৱা কৰিবলৈ সোমায় আৰু তাত যদি কোনোবাই যদি পিক পেলাবলৈ যায় টাইলছ ভাঙিবলৈ যায় আৰু মই দেখা পাইছোঁ তাত কোনোবাই বোলে ৰিলো বনাইছে গৈ পেলাই অলপ উদ্যান নৃত্য ৰিল বুলি কৈছে গতিকে এইটো আমি কঠোৰ হাতেৰে দমন দিম ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ বৰ্তমানটো বন্ধ কৰি ৰখা হৈছে কিছু কাম বাকীও আছিলে গতিকে প্ৰৱেশ দ্বাৰত আমি সেই ধৰণে আমি কঠোৰ হ'ম কোনো ধৰণৰ গুটখা লৈ পেলাই বা সেইধৰণে তামোল পিক খাই ভিতৰত সোমালে প্ৰৱেশটো নিষিদ্ধ কৰা হ'বই আৰু CCTV ইতিমধ্যে আমি সংস্থাপিত কৰিবলৈ দিছোঁ আনহাতে 3 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰকল্পস্থলীত প্ৰশাসন তথা ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ বাধা নামানি কোনো ব্যক্তিয়ে প্ৰৱেশ কৰিলে তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথাও ঘোষণা কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আনকি বটদ্ৰৱা ক্ষেত্ৰত তামোল গুটখালৈ প্ৰৱেশ কৰাটো নিষিদ্ধ কৰা হৈছে তামোল খাই পিকাইছে টাইলছ ভাঙিছে কিৰলি পাৰি কিছুমান মই ল'ৰা দেখিছোঁ সেইপিনে পাৰ হৈ যায় কিৰলি পাৰি অদ্ভুত এটা মানে তেওঁলোকৰ ব্যৱহাৰ বা আচৰণ আজি এই সংস্কৃতি আমি শিকাইছোঁ নেকি আজি সেই ল'ৰাবিলাকক আমি ধৰি প্ৰথম এটাটো লকআপত ভৰাই থৈ দিম সেইকাৰণে মই সকলোকে পুনৰবাৰ অনুৰোধ জনাব বিচাৰিম অকণমান ধৈৰ্য ধৰক ফেব্ৰুৱাৰী শেষৰ পিনে আমি প্ৰকল্পটো খুলি দিব পাৰিম আৰু সেই প্ৰকল্পটো আমাৰ নিজৰ এটা সাংস্কৃতিক সম্পদ হিচাপে লৈ এজন প্ৰকৃত অসমীয়া হিচাপে ভাল পায় আৰু মই যেতিয়া অসমীয়া বুলি কৈছোঁ অকল ঘৰত অসমীয়া কথা পতা মানুহখিনি কথা মই কোৱা নাই আমাৰ বৃহত্তৰ আমাৰ অসমীয়া বৰ অসমখনৰ কথা মই কৈছোঁ সেই সমাজখনে আজি আমি এই প্ৰকল্পটো লৈ আমি গৌৰৱ কৰোঁ অহা ফেব্ৰুৱাৰী মাহৰ পৰা সম্পূৰ্ণ বিনামূলীয়া হ'ব প্ৰকল্পস্থলীৰ প্ৰৱেশ বৰ্তমান প্ৰকল্পস্থলীত বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে বন্ধ ৰখা হৈছে সাধাৰণ লোকৰ প্ৰৱেশ কিন্তু তাৰ পাছতো একাংশ লোকে বটদ্ৰৱা প্ৰকল্পস্থলীত জোৰ জবৰদস্তি প্ৰৱেশ কৰিব বিচৰা কাৰ্যই ক্ষোভিত কৰিছে বটদ্ৰৱাৰ সাধাৰণ ৰাইজক নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ